কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ধৰ্মীয় পৰিচয় কি? কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ধৰ্ম কি? এনেবোৰ প্ৰশ্ন আপোনাৰ মোৰ মনলৈ এই মুহূৰ্তত আহিছে জানো বা অহাটো সম্ভৱ জানো? কিন্তু ৰব, আপোনালোকক আমি এই ঘটনাৰ বিস্তাৰিত প্ৰতিবেদনলৈ যোৱাৰ পূৰ্বে এটা 24 সেকেন্ডৰ ভিডিঅ' দেখুৱাবলৈ বিচাৰিছো। जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर लाए। এই ভিডিঅ'টো দেখিলে নহয়, এই ভিডিঅ'টোত এখন জনসভাত এজন বিজেপি মন্ত্ৰীয়ে উছমাৰে সৈতে কৈছে ভাৰতৰ কৰ্ণেল ছফিয়া কুৰেশ্বীৰ কথা। যি ছফিয়া কুৰেশ্বী বৰ্তমান ভাৰতৰ নৱৰত্নৰ অন্যতম মণি, ভাৰতবাসীৰ বাবে চকুৰ মণি বুলি ক'লেও হয়তো ভুল বুলি কোৱা নহ'ব। সেই ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছে এজন বিজেপি মন্ত্ৰীয়ে। जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर लाए। বিজেপি মন্ত্ৰী মধ্যপ্ৰদেশৰ বিজয় শাহৰ বিৰুদ্ধে ইতিমধ্যে মধ্যপ্ৰদেশ আদালতে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। তেওঁৰ বিৰুদ্ধে গোচৰ চলিব এজন সেনা বিষয়া, যিজন সেনা বিষয়াৰ নেতৃত্বত পাকিস্তানৰ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰা হৈছিল। কৰ্ণেল ছফিয়া কুৰেশ্বী, উইং কমাণ্ডাৰ ব্যমিকা সিং, তেওঁলোকৰ ধৰ্মীয় পৰিচয় কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য কৰা এই বিজেপিৰ মন্ত্ৰীজন এজন নতুন ৰাজনৈতিক নেতা নহয়। ইয়াৰ পূৰ্বেও তেওঁ ৰাজনৈতিক নেতাৰূপে মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ আহিছে কৰি, কিন্তু তাৰ পাছতো এখন জনসভাত মানুহৰ হাততালি ল'বলৈ গৈ, মানুহৰ বাহবাহ ল'বলৈ গৈ এটা 24 সেকেন্ডৰ ভিডিঅ'ত কেইটামান বিশেষ কথা ক'লে, যিটো কথা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ভাৰতৰ চৌদিশে বিতৰ্কৰ সৃষ্টি হৈছে। কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ এনেকৈ বিতৰ্কিত মন্তব্য কৰিবলৈ কেনেকৈ সাহস কৰিলে, এনে ধৃষ্টতা কৰাৰ সাহস ক'ত পালে বিজেপি মন্ত্ৰী বিজয় শাহে? আমি আপোনালোকক সেই 24 সেকেন্ডৰ ভিডিঅ'টো পুনৰ দেখুৱাম, কিন্তু তাৰ পূৰ্বে গ্ৰাফিক্স প্লেটৰ জৰিয়তে পুনৰবাৰ জনাবলৈ বিচাৰিছো বিজেপি মন্ত্ৰী বিজয় শাহৰ কেইটামান বিস্ফোৰক কথা। এই মুহূৰ্তত আমি আপোনালোকক পুনৰবাৰ কৈছো কেইটামান বিস্ফোৰক কথাৰ কথা, যি কেইটা বিস্ফোৰক কথা এখন জনসভাত হাততালি ল'বলৈ গৈ, বাহ ল'বলৈ গৈ মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শাহে কৰিছিল। কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ধৰ্মীয় পৰিচয়ক লৈ বিতৰ্কিত মন্তব্য, মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ, আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ। আৰু সেই 24 সেকেন্ডৰ বিশেষ ক্লিপটোত প্ৰকৃততে কি কৈছিল বিজয় শাহে? সিহঁতে আমাৰ হিন্দু ভাইসকলক ধৰ্মীয় পৰিচয় চাই হত্যা কৰিছে আৰু মোদীজীয়ে সিহঁতৰ ভনীয়েকক ঘৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছে। সিহঁতে আমাৰ ভনীৰ শিৰৰ সেন্দুৰ কাঢ়ি বিধৱা কৰিছে। মোদীজীয়ে সিহঁতৰ ভনীয়েকক উপযুক্ত শিক্ষা দিবলৈ পঠিয়াইছে। ছফিয়া কুৰেশ্বীৰ নাম নোলোৱাকৈ এই মন্তব্য কৰিছিল বিজয় শাহ নামৰ মধ্যপ্ৰদেশৰ বিজেপিৰ মন্ত্ৰীজনে। বিতৰ্কৰ পিছত মন্তব্যৰ ভুল ব্যাখ্যা কৰা বুলি দাবী কৰিছিল মন্ত্ৰীজনে আৰু কৰ্ণেল কুৰেশ্বীৰ ওচৰত ক্ষমা খুজিবলৈও সাজু বুলি প্ৰকাশ কৰিছিল বিজেপি মন্ত্ৰী বিজয় শাহে। আমি পুনৰবাৰ আপোনালোকক 24 সেকেন্ডৰ এটা বিশেষ ভিডিঅ' দেখুৱাইছো। जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर लाए। এই ভিডিঅ'টো শুনি আপোনালোকৰ কি লাগিছে? কৰ্ণেল ছফিয়া কুৰেশ্বীৰ নাম নোলোৱাকৈ কি কথা প্ৰকৃততে ক'বলৈ বিচাৰিছে বিজেপি মন্ত্ৰী, গেৰুৱা মন্ত্ৰী বিজয় শাহে? আমি পুনৰবাৰ কৈছো, এই বিজেপি মন্ত্ৰী বিজয় শাহ আজিৰ মন্ত্ৰী নহয়, তেওঁ নতুনকৈ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নাই। এজন জ্যেষ্ঠ মন্ত্ৰী হিচাপে ইয়াৰ পূৰ্বেও কেইবাবাৰো দায়িত্ব গ্ৰহণৰ অভিজ্ঞতা আছে বিজয় শাহৰ, আৰু সেই বিজয় শাহৰ এইবাৰৰ মন্তব্যই সকলো সীমা
সহ্য কৰাৰ সকলো সীমা পাৰ কৰি গৈছে। সোফিয়া কুৰেশীৰ নাম নোলোৱাকৈ এটা ধৰ্মক কেন্দ্ৰ কৰি, এটা বিশেষ ধৰ্মক কেন্দ্ৰ কৰি মন্তব্য কৰাৰ বিৰুদ্ধে ইতিমধ্যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে আৰক্ষীক নিজাববীয়াকৈ চৌমতো গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ দেশ ভাৰতবৰ্ষ, ইতিমধ্যে আমি পুনৰবাৰ কৈছো যে ধৰ্ম নিৰপেক্ষ দেশ ভাৰতত কেতিয়াও ধৰ্মৰ কথা নাহে, কিন্তু তাৰ পাছতো সংবিধানৰ শপত লৈ সদনলৈ যোৱা এখন ৰাজ্যৰ দায়িত্বভাৰ কান্ধত চম্ভালা এজন মন্ত্ৰীয়ে, এজন বিজেপিৰ মন্ত্ৰীয়ে ক'ব পাৰে এগৰাকী সাহসী সেনাৰ কথা, কৰ্ণেল সোফিয়া কুৰেশীৰ নাম নোলোৱাকৈ ধৰ্মক কেন্দ্ৰ কৰি যি মন্তব্য কৰিলে বিজয় শাহে, আৰু তাৰ পাছতেই এতিয়া চৌদিশে এটা প্ৰশ্ন উত্থাপন হৈছে, কৰ্ণেল সোফিয়া কুৰেশীৰ নাম নোলোৱাকৈ ক'লেও সকলোৱে বুজিছে তেওঁ কাৰ কথা ক'বলৈ বিচাৰিছে। সেয়ে এতিয়া প্ৰশ্নটো সমগ্ৰ দেশজুৰি উত্থাপন হৈছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম পৰ্যন্ত ইতিমধ্যে এই বাতৰি পাইছেগৈ, কিয়নো ইয়াত সোফিয়া কুৰেশীৰ নাম নোলোৱাকৈও ধৰ্মৰ কথা কোৱা হৈছে। তেওঁ কৈছে, বিজেপি মন্ত্ৰী বিজয় শাহে কৈছে, পাকিস্তানৰ সেই 5 বন্দুকধাৰী কুটাঘাতকাৰীয়ে ধৰ্মৰ কথা সুধি আমাৰ 25জনকৈ নিৰীহক মাৰি পেলাইছিল, আমাৰ ভনীৰ শিৰৰ সেন্দুৰ মচি পেলাইছিল, আৰু সেই কুটাঘাতকাৰীৰ ঘৰত পাকিস্তানত আক্ৰমণ কৰিবলৈ মোদীজীয়ে তেওঁলোকৰ ভনীয়েকক পঠিয়াইছে। অৰ্থাৎ কৰ্ণেল সোফিয়া কুৰেশীৰ ধৰ্মীয় পৰিচয়ক লৈ বিতৰ্কৰ সৃষ্টি কৰা বিজয় শাহে কেনেকৈ এই ধৃষ্টতা কৰিবলৈ পালে, তাকে কেন্দ্ৰ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধৰ্মীয় পৰিচয় কেন্দ্ৰ কৰি এগৰাকী সাহসী সেনানায়কৰ বিৰুদ্ধে কৰা এই মন্তব্য কোনো কাৰণতে সহজভাৱে লোৱা নহ'ব, সেই কথা স্পষ্ট। মধ্যপ্ৰদেশ আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিজয় শাহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। এই কথা সহজভাৱে লোৱা নল'ব, এই কথা স্পষ্ট। ইয়াৰ পূৰ্বেও বিজয় শাহে একাধিকবাৰ এনে মন্তব্য আহিছিল কৰি, ইয়াৰ পূৰ্বেও মহিলা সাংসদক কেন্দ্ৰ কৰি বিৰোধী নেত্ৰীক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কিত মন্তব্য কৰিছিল আৰু হলঠেকত পৰিছিল। কিন্তু এইবাৰ উদ্ধতালিয়ে চৰম সীমা পাৰ কৰিলে। এখন জনসভাত মানুহৰ বাহ ল'বলৈ গৈ, হাত তালি ল'বলৈ গৈ অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগৰ কথা উল্লেখ কৰি পহলগামৰ বৈচৰণ উপত্যকাৰ 22 এপ্ৰিলৰ বিয়লি 2 বজাৰ সেই ঘটনাৰ কথা উল্লেখ কৰি মানুহৰ আবেগৰ সৈতে খেলি এই গেৰুৱা বিজেপি নেতাজনে কৰ্ণেল সোফিয়া কুৰেশীৰ ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিবলৈ সাহস কৰিলে। जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली बजाएं। उन्होंने कपड़े उतार के हमारे हिंदुओं को मारा, और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर आए। আৰু সেয়েহে এতিয়া গৰজি উঠিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়। মধ্যপ্ৰদেশ আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে, যাতে বিজেপি নেতা বিজয় শাহে এইবাৰ বুজিব পাৰে এগৰাকী সেনানায়কৰ বিৰুদ্ধে কৰা এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এজন জনপ্ৰতিনিধিয়ে কেতিয়াও এনে গৰিহণাযোগ্য মন্তব্য কৰিব নোৱাৰে।